বিধেয়কখনৰ অনুসূচিত সংশোধনী প্ৰস্তাৱ আছে শ্ৰী অখিল গগৈ আপুনি প্ৰস্তাৱটো উত্থাপন কৰিব না উইড্ৰল কৰিব না স্যাৰ গোটেইখিনি প্ৰস্তাৱ উঠাই দিছো সোনকালে জনজাতিকৰণৰ যেটো প্ৰস্তাৱ আছে এটো আনিব লাগে এটো মই উঠাই ললো ঠিক আছে গোটেইখিনি যিমান কিটা মোৰ সংশোধনী আছিল সব উঠাই ললো তেখেতে উঠাই ললে মাননীয় অধ্যক্ষ মহোদয় মই report of the committee of group of ministers to examine and suggest on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো স্যাৰ এখনৰ ওপৰত আলোচনা হ'ব নেকি স্যাৰ এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিলে আমি আলোচনা বিচাৰিছো চাইলক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে তাৰ বিধানসভাত আমি উঠাইছে কিয় স্যাৰ বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যাৰ যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহৰ সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা বিচাৰিছো শ্ৰী ৰবিৰাম নাৰ্জাৰী সমিতিৰ বাকী আলোচনা কৰিব পালে ভাল লাগিলে সকলো সদস্য হিচাপে আলোচনা হ'ব লাগে স্যাৰ স্যাৰ আলোচনা হ'ব লাগে আমি কেও মানিলো কৰিলো সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে গতিকে সবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে এই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্ট পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ কৰাৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ পিছত কথা পাতিব পাৰিব আৰু তেওঁলোকে পঠাই বাহিৰ সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্য সভাস্থলীত ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পাৰিত কৰা হয় তদুপৰি চলিত অধিৱেশনৰ দুখন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয় এইবাৰ অধিৱেশনত বিধায়িনী সমিতিসমূহৰ উপৰিও কেইবাখনো চৰকাৰী প্ৰতিবেদন আৰু ৰাজ্য চৰকাৰৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিভাগীয় প্ৰতিবেদন অধিসূচনা ইত্যাদি দাখিল কৰা হয় এইবাৰৰ অধিৱেশনত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ যেনে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জাৰি কৰা 100 টকা মূল্য এক স্মাৰক মুদ্ৰা উন্মোচনেৰে ৰাষ্ট্ৰই তেখেতৰ প্ৰতি আগবঢ়োৱা যথোচিত সন্মান প্ৰদৰ্শন আৰু নুমলীগড়ত দুটা গুৰুত্বপূৰ্ণ উদ্যোগৰ শুভ উদ্বোধন আৰু শিলান্যাসেৰে ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰখনত নতুন গতি প্ৰদান কৰাৰ বাবে এই ঘটনাৰাজিৰ মুখ্য পৃষ্ঠপোষক তথা কৃতিত্বৰ প্ৰধান অংশীদাৰ ভাৰতৰত্ন মাননীয় প্ৰধানমন্ত্ৰীক আদি কবি কৰি সংশ্লিষ্টসকলৰ পক্ষৰে অধ্যক্ষৰ আসনৰ পৰা শলাগ লৈ অভিনন্দন জ্ঞাপন কৰা হয় লগতে এই আসনৰ পৰাই ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ দেশ তথা ৰাজ্যখনক গৌৰৱান্বিত কৰা অভিনন্দন জ্ঞাপন কৰা হয় এই অধিৱেশনৰ কালছোৱাত সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি মন্ত্ৰী পৰিষদৰ সকলো মাননীয় সদস্য বিধানসভাৰ মাননীয় উপাধ্যক্ষ বিৰোধী দলৰ দলপতিকে ধৰি সদনৰ সকলো মাননীয় সদস্যলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ সদস্যত অসমৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিধানসভাৰ অধিৱেশনৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে বিধানসভা সচিবালয়ৰ সচিব তথা সমূহ বিষয়া কৰ্মচাৰী প্ৰচাৰ মাধ্যমৰ বন্ধুসকলক আদি কৰি সকলো পক্ষলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক পবিত্ৰ বৰদিন ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ ধন্যবাদ